নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই অনিমেষ দে আজি আকৌ তোমালোকৰ ওচৰত আহিলোঁ। কমাৰ্চৰ যিটো কোৰ্চ কোড BCOC 132 সেইটো সম্বন্ধে ডিছকাশ্যন কৰাৰ কাৰণে। তো মোৰ যোৱা ক্লাছত তোমালোকৰ নিশ্চয় মনত পৰিব যে BCOC 132ৰ যিটো বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট চেপ্টাৰটো, সেইটোৰ ব্লক 1 মই কৰাই আছোঁ। ব্লক 1ৰ ইউনিট 3 মই প্ৰেজেণ্টলি কৰাই আছোঁ। তো সেই ইউনিট 3ৰ লাষ্ট ক্লাছত যিখিনি মই কৰিছিলোঁ সেইখন তোমালোকক অলপ ৰিকল কৰি দি আছোঁ। সেই ইউনিট 3ৰ যিটো টপিক সেইটো আছিল কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি সম্বন্ধে। কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি CSR। তাৰ ভিতৰত আমি কি পাইছোঁ যে CSR মানে কি, CSR এক্টিভিটিজ কেনেকৈ পালন কৰা হয়, কোনে কৰে, কেনেদৰে কৰে, কৰিলে কি হয়। তাৰপিছত CSR এক্টিভিটিজ পাৰফৰ্ম কৰাৰ সময়ত কিছুমান অসুবিধা সমস্যাৰ সন্মুখীন হ'ব লাগে কোম্পানীবিলাকৰ। তেতিয়া সিহঁতে কিদৰে প্ৰব্লেমবিলাক ছল্ভ কৰে CSR এক্টিভিটিৰ কৰাৰ কাৰণে। সেইটোৰ কাৰণে সিহঁতৰ এপ্ৰ'চ থিয়ৰী আছে, 3টা এপ্ৰ'চ থিয়ৰী আছে। মই ডিছকাছ কৰিছিলোঁ লাষ্ট ক্লাছত, মনত পেলাই দিছোঁ। যেনেকৈ এটা হ'ল কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি থিয়ৰী, CSR থিয়ৰী, এইটো নিজে এটা থিয়ৰী। 2 নম্বৰ হ'ল ষ্টেক হোল্ডাৰ থিয়ৰী। কোম্পানীবিলাকৰ যে ষ্টেক হোল্ডাৰ থাকে সিহঁতৰ সম্বন্ধে এটা থিয়ৰী আছে। 3 নম্বৰ হ'ল ট্ৰিপল বটম লাইন থিয়ৰী। এই 3টা থিয়ৰী আছে CSR এক্টিভিটিজৰ পাৰফৰ্ম কৰাৰ সময়ত যদি কোনো অসুবিধা হয় বা প্ৰব্লেমছ দেখা দিয়ে, তেনেহ'লে এই 3টা থিয়ৰীৰ ভিতৰত যিকোনো এটা থিয়ৰী এপ্ৰ'চ কৰি প্ৰব্লেমছবিলাক ছল্ভ কৰিব পাৰে কোম্পানীয়ে। তাৰপিছত মই কৈছিলোঁ যে বিজনেছ এথিক্স সম্বন্ধে মই অলপ কৈছিলোঁ। তো ইয়াৰ অতি সোনকালে এটা তোমালোকক অলপ এইটো কৈ দি আছোঁ যে ব্যৱসায়িক নৈতিকতা। বিজনেছ এথিক্স মানে হ'ল ব্যৱসায়িক নৈতিকতা। এইটো আমাৰ মানুহৰ জীৱনত যেনেকৈ এথিক্স খুব দৰকাৰ। এথিক্স মানে হ'ল মৰেল ষ্টেণ্ডাৰ্ডছ, মৰেল কোড অফ কণ্ডাক্ট, মৰেল বিহেভিয়াৰ। নিশ্চয় আজিকালি তোমালোকে শুনিছা, স্কুলতো এইবিলাক পঢ়োৱা হয় ছাত্ৰ ছাত্ৰীসকলক। মৰেলছ বিল্ড আপ কৰাৰ কাৰণে মৰেল ষ্টেণ্ডাৰ্ড, মৰেল কোড অফ কণ্ডাক্ট, মৰেল বিহেভিয়াৰ, এইবোৰ চব হ'ল এথিক্স। তো আমাৰ যেনেকৈ আমাৰ জীৱনত এথিক্স থাকে, আমি পালন কৰা উচিত এথিক্স মতে, ঠিক তেনেদৰে বিজনেছৰো, সংগঠনবিলাকৰো এথিক্স থাকে। সেই এথিক্স পালন কৰিয়ে এথিক্স মতে বিজনেছবিলাকে কাম কৰিব লাগে আৰু আকৌ কাম কৰে। তো এতিয়া ব্যৱসায়িক নৈতিকতাটো মানে কি অলপ তোমালোকক জাষ্ট ৰিকল কৰাই দিছোঁ। মই লাষ্ট ক্লাছত কৰিছিলোঁ। ব্যৱসায়িক নৈতিকতা হৈছে এক প্ৰকাৰৰ সংযোজিত নৈতিকতা, যি নৈতিক মানদণ্ড আৰু বিভিন্ন নৈতিক বিষয় বিশ্লেষণ কৰি যি ব্যৱসায়িক পৰিস্থিতিৰ ভিতৰত উদ্ভৱ হ'ব পাৰে। কি বুজিলা? যে ব্যৱসায়িক নৈতিকতা হ'ল সংযোজিত নৈতিকতা, এক প্ৰকাৰৰ সংযোজিত নৈতিকতা, মানে কানেক্টেড মৰেলছ কোৱা হৈছে, যিটোৱে মৰেল ষ্টেণ্ডাৰ্ডক আৰু বঢ়াই দিয়ে আৰু এনালাইজ কৰাই দিয়ে মৰেল ষ্টেণ্ডাৰ্ডছবিলাকক। আৰু সেই মৰেল ষ্টেণ্ডাৰ্ড মতে সেই বিজনেছে কাম কৰে, দৈনন্দিনো কাম কৰে। তো ব্যৱসায়িক নৈতিকতা ব্যতিক্ৰমী বাধ্যবাধকতা বা প্ৰতিশ্ৰুতিৰ সৈতেও সম্পৰ্কিত, যি বাণিজ্যত ব্যস্ত থকা লোকসকলৰ বাবে প্ৰযোজ্য। প্ৰতিটা বিজনেছ অৰ্গেনাইজেশ্যনৰ কাৰণে এই ব্যৱসায়িক নৈতিকতা মষ্ট ইম্পৰ্টেণ্ট। সেইটো অবিহনে কাম কৰিলে
ভালকৈ কাম কৰিবও নোৱাৰিব, বিজনেছটো উন্নতি কৰিব নোৱাৰিব আৰু একো কাম নহ'ব। সেইকাৰণে ব্যৱসায়িক নৈতিকতা মানি চলিব লাগিব। তো এইটো নিয়ন্ত্ৰণকাৰী অনুশাসন যাৰ দ্বাৰা নিৰ্দিষ্ট নৈতিক মানদণ্ডবোৰ এইটো ঠেলি দিয়া হয় আৰু সংযুক্ত কৰা হয়। আচ্ছা, এতিয়া ব্যৱসায়িক নৈতিকতাৰ সহায়ত ব্যৱসায়িক সংগঠনবোৰৰ মেনেজাৰসকলে কি কৰে, সহজে কি ভাল আৰু কি বেয়া বা কি কৰা উচিত আৰু কি কৰা উচিত নহয় পৃথক কৰিব পাৰে। চ' ইমান ইম্পৰ্টেণ্ট এই ব্যৱসায়িক নৈতিকতাটো। এইটো বিজনেছত থাকিলে বা ফ'ল' কৰিলে মেনেজাৰবিলাকে বা এক্সিকিউটিভছ বডিৰ মানুহবিলাকে কি কৰিব পাৰে, সঠিক সিদ্ধান্ত সঠিক সময়ত ল'ব পাৰে, মানে ৰাইট ডিচিশ্যন এট দ্য ৰাইট টাইম। এইটো বিজনেছৰ কাৰণে ভাল, ল'ব পাৰে। তাৰপিছত কোন কামটো কৰা উচিত বিজনেছৰ কাৰণে, কোন কামটো কৰা অনুচিত, সেইটো পাৰ্থক্য কৰিব পাৰে মেনেজাৰে। কোন কাম কৰিলে বিজনেছৰ কাৰণে ভাল হ'ব, কিটো কাম কৰিলে বিজনেছৰ কাৰণে বেয়া হ'ব, সেইবোৰ পাৰ্থক্য কৰিব পাৰে একমাত্ৰ সেই ব্যৱসায়িক নৈতিকতা থকাৰ কাৰণে বা ব্যৱসায়িক নৈতিকতা পালন কৰি কাম কৰাৰ কাৰণে সিহঁতে এইটো কৰিব পাৰে। তো ইমান ইম্পৰ্টেণ্ট এটা পইণ্ট। এতিয়া ব্যৱসায়িক নৈতিকতাৰ কিছুমান উপাদান আছে, 7 কম্পনেণ্টছ আছে, 7 কম্পনেণ্টছ উপাদান, ফেক্টৰ্ছ ক'ব পাৰি। সেইবোৰ একেলগে ব্যৱসায়িক নৈতিকতা হয়। একেলগে 7টাক ব্যৱসায়িক নৈতিকতা বুলি কোৱা হয়। বিজনেছ এথিক্স হেজ 7 ফেক্টৰ্ছ বা 7 কম্পনেণ্টছ। সেইবোৰ মই খালি পইণ্টবিলাক আজি কৈ দিম, ডিছকাছ নকৰোঁ। যোৱা ক্লাছত মই কৰিছিলোঁ, কাৰণ আজিৰ ক্লাছটোত মই বেলেগ টপিক ল'ব লাগিব। সেই পইণ্টছবোৰ হ'ল কম্পনেণ্টছৰ: 1 নম্বৰ মৰেলিটি, 2 নম্বৰ ট্ৰাষ্ট, 3 নম্বৰ বিহেভিয়াৰ, 4 নম্বৰ প্ৰিন্সিপল, 5 নম্বৰ ৰিলেশ্যনশ্বিপ, 6 নম্বৰ চইচ আৰু 7 নম্বৰ ৰিলায়েবিলিটি। এই 7টা উপাদানসমূহ একেলগে কানেক্টেড থাকে, ইণ্টাৰলিংকড, ইণ্টাৰকানেক্টেড, আৰু মাজত বিজনেছ এথিক্স। তাৰমানে কি বুজিলা? যে ব্যৱসায়িক নৈতিকতাৰ চাৰিওফালে এই 7টা উপাদানসমূহ থাকিব, আৰু এই 7টা উপাদান লৈহে বিজনেছ প্ৰতিটা সংগঠনে কাম কৰে আৰু কাম কৰা উচিত। তেতিয়াহে মই যিটো কৈছিলোঁ মেনেজাৰে ভাল ভাল কাম কৰিব পাৰিব। তো এই হ'ল বিজনেছ এথিক্স সম্বন্ধে। তো এতিয়া সেই ইউনিট 3 ব্লক 1ৰ ইউনিট 3ৰ লাষ্ট পইণ্ট আজি মই তোমালোকক পঢ়াব ওলাইছোঁ। সেইটো মই প্ৰথমেই পইণ্ট দুটা কৈ দিওঁ, কি কি আজি মই আলোচনা কৰিম। 1 নম্বৰ হ'ল বেনিফিটছ অফ CSR, মানে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি এক্টিভিটিজৰ লাভ, সেইটো সম্বন্ধে আলোচনা কৰিম। আৰু 2 নম্বৰ হ'ল ভাৰতত CSR এক্টিভিটিজ। আমাৰ দেশত কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ কামবোৰ কেনেকৈ হয়, আইনমতে কি কৈছে, কি কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, চব মই আজি আলোচনা কৰিম। তো প্ৰথম হ'ল এই দুটাই পইণ্ট আছে, তেতিয়া ইউনিট 3 কমপ্লিট হৈ যাব। প্ৰথমটো হ'ল বেনিফিটছ অফ CSR, CSRৰ লাভ বুলি ক'ব পাৰি, বেনিফিটছ। 1 নম্বৰ, ইয়াত কেইটামান পইণ্টছ আছে, 8-9টামান পইণ্ট আছে, মই এক্সপ্লেইন কৰি দিম তোমালোকক, ভালকৈ শুনিবা। 1 নম্বৰ হ'ল উন্নত ব্ৰেণ্ড চিনাক্তকৰণ। উন্নত ব্ৰেণ্ড চিনাক্তকৰণ তাৰ মানে হ'ল বেটাৰ ব্ৰেণ্ড ৰিকগনিশ্যন। এইটো কি? মানে গোটেইকেইটা কিন্তু CSR এক্টিভিটিজৰ লগত জড়িত। তাৰমানে কোম্পানী এটাই, এটা কৰ্পৰেট ছেক্টৰে CSR এক্টিভিটিজ পাৰফৰ্ম কৰিলে সেইটো ছেক্টৰৰ, সেইটো কোম্পানীৰ যিবোৰ প্ৰডাক্টছ ডিল কৰে, যিটো ব্ৰেণ্ডৰ প্ৰডাক্টছ সিহঁতে ডিল কৰে, সেই ব্ৰেণ্ডে ৰিকগনিশ্যন পায়।
মানে মানুহৰ ওচৰত, সমাজৰ ওচৰত ৰিকগনিশ্যন পায়, যে সিহঁতে মানুহে বুজি পায়, চিনি পায় যে অমুক কোম্পানীয়ে এনেকুৱা এটা ব্ৰেণ্ডৰ প্ৰডাক্ট ওলাইছে আৰু সেইটো সমাজত একদম বিয়পি পৰে। এইটো কিহৰ কাৰণে হ'ল? CSR এক্টিভিটিজ পাৰফৰ্ম কৰাৰ কাৰণে। যেতিয়া এটা কৰ্পৰেট ছেক্টৰে ভালকৈ CSR এক্টিভিটি পাৰফৰ্ম কৰিব, প্ৰতি বছৰ সিহঁতে CSR এক্টিভিটি পাৰফৰ্ম কৰিব, সমাজৰ উন্নয়নৰ কাৰণে কাম কৰিব, ৱৰ্কাৰ্ছ আৰু এমপ্লয়িজ যিবোৰ সেইটো কোম্পানীত কাম কৰি আছে সিহঁতৰ উন্নতিৰ কাৰণে কাম কৰিব, কল্যাণৰ কাৰণে কাম কৰিব, তেতিয়া অট'মেটিকেলি সেই কোম্পানীৰ প্ৰডাক্টছৰ ব্ৰেণ্ড ৰিকগনিশ্যন পাব। সেইটো 1 নম্বৰ পইণ্ট, লাভ। এইটো হ'ল CSRৰ লাভ। 2 নম্বৰ হ'ল পজিটিভ বিজনেছ ৰেপুটেশ্যন, মানে ইতিবাচক ব্যৱসায়িক খ্যাতি। এইটো অতি সহজ। CSR এক্টিভিটি কৰিলে পজিটিভ বিজনেছ ৰেপুটেশ্যন পায়। মানে যিমান CSR এক্টিভিটি ভালকৈ কৰিব কোম্পানীয়ে, সিমানে কোম্পানীটোৰ ইমেজ, কোম্পানীটোৰ গুডউইল, কোম্পানীটোৰ ৰেপুটেশ্যন, খ্যাতি যিটো কয়, নাম খ্যাতি, সেইবোৰ ইতিবাচক হ'ব। মানে পজিটিভ ইনফ্লুৱেঞ্চ এটা থাকিব। কাৰ তাত থাকিব? সমাজৰ মানুহৰ ওচৰত। মানে সিহঁতে সেই পজিটিভলি চাব কোম্পানীটোক, আৰু ৰেপুটেশ্যন লাহে লাহে, গুডউইল লাহে লাহে বাঢ়িব, কাৰণ কোম্পানীটোৱে CSR এক্টিভিটি ভালকৈ ইম্পৰ্টেঞ্চ দিছে। 3 নম্বৰ হ'ল ইনক্ৰিজড চেলছ এণ্ড কাষ্টমাৰ লয়েল্টি। তাৰমানে বৃদ্ধি বিক্ৰী আৰু গ্ৰাহকৰ আনুগত্য। বৃদ্ধি বিক্ৰী আৰু গ্ৰাহকৰ আনুগত্য মানে কি? যেতিয়া এটা কোম্পানীয়ে CSR এক্টিভিটিজ প্ৰতি বছৰ ভালকৈ কৰে, কোম্পানীৰ ৱৰ্কাৰ্ছ আৰু এমপ্লয়িজৰ ভালৰ কাৰণে কাম কৰে, উন্নতিৰ কাৰণে কাম কৰে, সেইটো উন্নতি পলিটিকেল উন্নতি, ইকনমিক উন্নতি, অৰ্থনৈতিক সব ফালৰ পৰা সামাজিক উন্নতি, এইবিলাকৰ কাম কৰে, তেতিয়া সেই ৱৰ্কাৰ্ছ আৰু এমপ্লয়িজ আৰু সমাজৰ মানুহবিলাকে লয়েল হয়। বিশেষকৈ কোম্পানীত কাম কৰা ৱৰ্কাৰ্ছ আৰু এমপ্লয়িজ ষ্টাফবিলাক লয়েল হয় কোম্পানীৰ প্ৰতি। লয়েল মানে আনুগত্য স্বীকাৰ কৰে, মানে ক'তো এৰি নাযায়, সেই কোম্পানীতে কাম কৰে বছৰকে বছৰ। এইটো হ'ল লয়েলটি দেখায়, কাৰণ কোম্পানীয়ে সিহঁতৰ কাৰণে চিন্তা কৰিছে। সেইবাবে সিহঁতে ভালকৈ কাম কৰে আৰু এফিচিয়েণ্টলি কাম কৰে, তেতিয়া লাহে লাহে সিহঁতৰ কোম্পানীৰ চেলটো বাঢ়ে। চেল যেতিয়া ইনক্ৰিজ হ'ব, বাঢ়ে, তেতিয়া সিহঁতৰ নেচাৰেলি প্ৰফিটটো আৰ্ণ কৰিব বেছি। তো এইটো এটা কোম্পানীৰ লাভ হ'ল। আচ্ছা, 4 নম্বৰ হ'ল অপাৰেশ্যনেল কষ্ট ছেভিংছ, মানে কাৰ্যকৰী ব্যয় সঞ্চয়। কাৰ্যকৰী ব্যয় সঞ্চয় মানে কি? হয়তো তোমালোকে শুনিছা যে প্ৰতিটা কৰ্পৰেট ছেক্টৰত কিছুমান অপাৰেশ্যনেল কষ্ট থাকে, মেনেজেৰিয়েল কষ্ট থাকে, এনেকুৱা বিভিন্ন ধৰণৰ কষ্ট থাকে। অপাৰেশ্যনেল কষ্ট মানে কি? মেনুফেকচাৰিং ইউনিট যদি হয় বা ফেক্টৰী ইণ্ডাষ্ট্ৰী, সেইবোৰে যেতিয়া ফেক্টৰীত বা ইণ্ডাষ্ট্ৰীত মেনুফেকচাৰ কৰিব বস্তুবোৰ, য'ত প্ৰডাকশ্যন হয়, সেই প্ৰডাকশ্যন ৰিলেটেড যিমান খৰচ, সব কাৰ্যকৰী ব্যয়, সেইবোৰক কোৱা হয় অপাৰেশ্যনেল কষ্ট বা এক্সপেন্সেছ। কাৰ্যকৰী ব্যয় মানে ইলেক্ট্ৰিচিটি, তাৰপিছত কেৰিয়েজ চাৰ্জ, তাৰপিছত ৰ মেটেৰিয়েলছৰ পাৰচেজৰ সম্বন্ধীয়, এনেকুৱা যিমান ধৰণৰ প্ৰডাকশ্যন ৰিলেটেড খৰচ আছে, কাৰ্যকৰী ব্যয় বুলি কোৱা হয়। তো আমি দেখা পাইছোঁ যে এটা কৰ্পৰেট ছেক্টৰে, কোম্পানীয়ে যেতিয়া CSR এক্টিভিটিত খুব মন দিয়ে, খুব ভালকৈ কাম কৰে, তেতিয়া তাৰ কাৰ্যকৰী ব্যয় সঞ্চয় কৰিব পাৰে, অপাৰেশ্যনেল কষ্ট ছেভ কৰিব পাৰে। তো যিমান অপাৰেশ্যনেল কষ্ট ছেভিংছ কৰিব পাৰিব, তেতিয়া তাৰ নেট প্ৰফিটটো বাঢ়িব।
কাৰণ বেলেঞ্চ শ্বীটত এইটো এফেক্ট হ'ব আৰু নেট প্ৰফিট অট'মেটিক বাঢ়িব। 5 নম্বৰ হ'ল বেটাৰ ফাইনেন্সিয়েল পাৰফৰ্মেঞ্চ। 5 নম্বৰ যিটো পইণ্ট বেনিফিটছৰ পইণ্ট মই কৈ আছোঁ, সেইটো হ'ল বেটাৰ ফাইনেন্সিয়েল পাৰফৰ্মেঞ্চ, মানে উন্নত বিত্তীয় প্ৰদৰ্শন। উন্নত বিত্তীয় প্ৰদৰ্শন মানে প্ৰতিটা কৰ্পৰেট ছেক্টৰে ফাইনেন্সিয়েল ৰিপৰ্টছ প্ৰতি বছৰ দাখিল কৰিব লাগে, ছাবমিট কৰিব লাগে। ফাইনেন্সিয়েল ৰিপৰ্টছ গোটেই বছৰটো কেনেকৈ কি কাম কৰিলে, ক'ত কি খৰচ হ'ল, সব বস্তু সিহঁতৰ ৰিপৰ্ট বনাই ছাবমিট কৰিব লাগে। তো ফাইনেন্সিয়েলি এই পাৰফৰ্মেঞ্চটো সিহঁতে ভালকৈ প্ৰদৰ্শন কৰিব পাৰে। CSR এক্টিভিটি কৰিলে উন্নত মানৰ পাৰফৰ্মেঞ্চটো হয় সিহঁতৰ, তেতিয়া সিহঁতে শ্ব' কৰিব পাৰে ভালকৈ যে আমি এই ক্ষেত্ৰত আমি CSR এক্টিভিটি পাৰফৰ্ম কৰিছোঁ। তো এই কাৰণে কৈছে যে উন্নত বিত্তীয় প্ৰদৰ্শন দেখাব পাৰে বা হয়। 6 নম্বৰ হ'ল অৰ্গেনাইজেশ্যনেল গ্ৰ'থ, মানে সাংগঠনিক বিকাশ। এইটোতো মষ্ট অবভিয়াছ, কাৰণ কোম্পানীয়ে যদি CSR এক্টিভিটিত মন দি কাম কৰে, ভাল ভাল কাম কৰে সমাজৰ উন্নয়নৰ কাৰণে, সাৰ্বজনিক কল্যাণৰ কাৰণে যদি CSR এক্টিভিটিজবিলাক কৰে প্ৰতি বছৰ, তেতিয়া নেচাৰেলি সেই সংগঠনটো, সেই কোম্পানীটো গ্ৰ'থ হ'ব, ডেভেলপমেণ্ট হ'ব চব ফালে, কাৰণ সমাজৰ চব মানুহৰ বেনিফিট হৈছে, লাভ হৈছে, কল্যাণ হৈছে, উন্নতি হৈছে চব ফালৰ পৰা। আৰু ৱৰ্কাৰ্ছ এমপ্লয়িজবিলাকে যিবিলাকে কাম কৰি আছে এই কোম্পানীত বিভিন্ন লেভেলত, সিহঁতৰো উন্নতি হৈছে। তো সেইকাৰণে আল্টিমেটলি আমি এইটো চাব পাৰিম যে গোটেই কোম্পানীটোৰ, অৰ্গেনাইজেশ্যনটোৰ এটা অৰ্গেনাইজেশ্যনেল গ্ৰ'থ হয় বা ডেভেলপমেণ্ট হয়, চব ফালৰ পৰা সিহঁতৰ উন্নতি এক্টিভিটিজবোৰ ভালকৈ কৰিব পাৰে। 7 নম্বৰ হ'ল বেটাৰ এবিলিটি টু এট্ৰেক্ট টেলেণ্ট এণ্ড ৰিটেইনিং ষ্টাফ। তাৰমানে কি, প্ৰতিভা আকৰ্ষিত কৰাৰ উন্নত সামৰ্থ্য, প্ৰতিভা আকৰ্ষিত কৰাৰ উন্নত সামৰ্থ্য আৰু কৰ্মচাৰী ৰাখি দিব পাৰে, ৰিটেইন কৰি দিব পাৰে। এইটো মানে কি, CSR এক্টিভিটি কৰিলে নতুন টেলেণ্টেড ৱৰ্কাৰ্ছ, টেলেণ্টেড ষ্টাফ, এইবোৰক কোম্পানীয়ে ভালকৈ আকৰ্ষিত কৰিব পাৰে। সিহঁতক টেলেণ্টবিলাকক, নতুন টেলেণ্টেড ৱৰ্কাৰ্ছ আৰু এমপ্লয়িজক আকৰ্ষিত কৰিব পাৰে, প্ৰতিভা আকৰ্ষিত কৰিব পাৰে। আৰু ৰিটেইনিং ষ্টাফ, মানে যিবোৰ ষ্টাফ বহু বছৰৰ ধৰি কাম কৰি আছে সেইটো কোম্পানীত, সেইটো ছেক্টৰত, সিহঁতক ৰিটেইন কৰি ৰাখিব পাৰে। কাৰণ যদি সিহঁতৰ সামাজিক উন্নতি হয়, অৰ্থনৈতিক উন্নতি হয়, পাৰিবাৰিক উন্নতি হয়, তেনেহ'লে সিহঁতে কিয় বেলেগ কোম্পানীত যাব? এইটো এৰি বেলেগ কোম্পানীত নাযায়, কাৰণ সিহঁতৰ এইটো ভাল লাগিব, যদি কাম কৰি ভাল লাগিব, তেতিয়া আৰু এফিচিয়েণ্টলি কাম কৰিব, আৰু টাইম দিব কামত, ভালকৈ মন দি কাম কৰিব। সেইকাৰণে ৰিটেইন কৰিব পাৰি বুলি কৈছে। তো এইটো CSR এক্টিভিটিৰ কাৰণে হয়। আৰু এটা হ'ল ইজিয়াৰ এক্সেছ টু কেপিটেল, মূলধন লৈ সহজ প্ৰৱেশাধিকাৰ। মানে 8 নম্বৰ বেনিফিট, মানে মূলধনলৈ সহজ প্ৰৱেশৰ অধিকাৰ থাকে। মানে কি, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট, বেনিফিটৰ পইণ্ট। যেতিয়া CSR এক্টিভিটি কোম্পানীয়ে ভালকৈ কৰে, তেতিয়া সমাজৰ চব ধনী ধনী মানুহবিলাক যে থাকে, সিহঁতেও এইটো বহু বছৰ ধৰি চাই থাকে যে কোনটো ছেক্টৰে, কোনটো কোম্পানীয়ে কি কি কাম কৰি আছে, আৰু সিহঁতৰ কাম কৰাৰ বাবে আমাৰ কি লাভ হ'ল, আমাৰ কি উন্নতি হ'ল, কি ফেচিলিটি পালোঁ। তো যদি চব পজিটিভ থাকে, তেনেহ'লে কি কৰিব, সিহঁতৰ কেপিটেল তাত ইনভেষ্ট কৰিব, কোম্পানীটোত ইনভেষ্ট কৰিব। যেতিয়া কোম্পানীটোৱে শ্বেয়াৰ, এইটো মই বেলেগ এটা ইউনিটত পঢ়াইছিলোঁ, যেতিয়া কোম্পানীয়ে শ্বেয়াৰ মাৰ্কেটত খুলি দিব,
ডিভেঞ্চাৰ, বণ্ড এইবোৰ খুলি দিব, তেতিয়া সেই সমাজৰ মানুহে অতি বেছিকৈ সেই শ্বেয়াৰ, ডিভেঞ্চাৰ, বণ্ডবিলাক কিনিব, বেছি কোৱান্টিটিত কিনিব। বেছি কোৱান্টিটিত কিনা মানে কি, সিহঁতৰ নিজা টকাটো কোম্পানীত খটুৱালে, তাৰমানে কেপিটেল ইনভেষ্ট কৰিলে, আৰু সেই কেপিটেল ইনভেষ্ট কৰাৰ কাৰণে কোম্পানীয়ে আৰু ভালকৈ সিহঁতৰ কাম কৰিব পাৰিব, ভাল চেল হ'ব, ভাল প্ৰফিট হ'ব, চবৰ এটা অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব। সেইকাৰণে কৈছে যে বেটাৰ এক্সেছ টু কেপিটেল, কাৰণ CSR এক্টিভিটিৰ ওপৰতেই নিৰ্ভৰ কৰে এইটো। যদি CSR এক্টিভিটি ভালকৈ নকৰে, শ্বেয়াৰ, ডিভেঞ্চাৰ, বণ্ড মাৰ্কেটত খুলি দিলেও সেইবোৰ মানুহে কিনিব নিবিচাৰে, কাৰণ মানুহৰ এটা মনৰ গতি থাকিব, এটা মনৰ ইচ্ছা থাকিব সিহঁতৰ যে এইটো কোম্পানীৰ শ্বেয়াৰ আমি কিয় কিনিম, ডিভেঞ্চাৰ কিয় কিনিম, কাৰণ এই কোম্পানীটোৱে আমাক নাচায়, আমাৰ কাৰণে, সমাজৰ কাৰণে একো কাম কৰা নাই, ভালকৈ কাম কৰা নাই, তো আমি সিহঁতৰ শ্বেয়াৰ, ডিভেঞ্চাৰ, বণ্ড এইবিলাক কিয় কিনিম? সেইকাৰণে তেতিয়াতো কোম্পানীৰ বেয়া হ'ব, কেপিটেল ইনভেষ্ট নহ'ল। সেইকাৰণে CSR এক্টিভিটিজক অতি প্ৰাধান্য দিয়া হয়। যিমান CSR এক্টিভিটি ভালকৈ কৰিব, প্ৰতি বছৰ কৰিব, সিমানেই এই সমাজৰ মানুহবিলাকে কোম্পানীত কেপিটেল ইনভেষ্ট কৰিব, ইনফিউজ কৰিব, আৰু কেপিটেল পালেতো কোম্পানীয়ে ভালকৈ কাম কৰিব পাৰিব। তো আমি এতিয়া চালোঁ যে 8টা পইণ্ট আছে বেনিফিটৰ, CSR এক্টিভিটিজৰ 8টা বেনিফিটৰ পইণ্ট। আশা কৰিছোঁ তোমালোকে এইটো বুজিব পাৰিছা। মই আকৌ পইণ্টছবিলাক মই কৈ দি আছোঁ একবাৰ। 1 নম্বৰ হ'ল বেটাৰ ব্ৰেণ্ড ৰিকগনিশ্যন, মানে উন্নত ব্ৰেণ্ড চিনাক্তকৰণ। 2 নম্বৰ পজিটিভ বিজনেছ ৰেপুটেশ্যন এণ্ড গুডউইল, মানে ইতিবাচক ব্যৱসায়িক খ্যাতি। 3 নম্বৰ ইনক্ৰিজড চেলছ এণ্ড কাষ্টমাৰ লয়েলিটি, মানে বিক্ৰীৰ বৃদ্ধি আৰু গ্ৰাহকৰ আনুগত্য। 4 নম্বৰ হ'ল অপাৰেশ্যনেল কষ্ট ছেভিংছ, মানে কাৰ্যকৰী ব্যয় সঞ্চয়। 5 নম্বৰ হ'ল বেটাৰ ফাইনেন্সিয়েল পাৰফৰ্মেন্স, উন্নত বিত্তীয় প্ৰদৰ্শন। 6 নম্বৰ হ'ল অৰ্গেনাইজেশ্যনেল গ্ৰোথ, মানে সাংগঠনিক বিকাশ। 7 নম্বৰ হ'ল বেটাৰ এবিলিটি টু এট্ৰেক্ট টেলেণ্ট এণ্ড ৰিটেইনিং ষ্টাফ, মানে প্ৰতিভা আকৰ্ষিত কৰাৰ এটা উন্নত সামৰ্থ্য আৰু কৰ্মচাৰী ৰাখিব পাৰি। প্ৰতিভা আকৰ্ষিত কৰাৰ উন্নত সামৰ্থ্য আৰু কৰ্মচাৰী ৰাখিব পাৰি। আৰু লাষ্ট পইণ্ট নম্বৰ 8 হ'ল ইজিয়াৰ এক্সেছ টু কেপিটেল, মানে মূলধনলৈ সহজ প্ৰৱেশাধিকাৰ, অৰ্থাৎ মূলধন সহজেই কোম্পানীত আহে। এই 8টা পইণ্ট হ'ল বেনিফিটছৰ পইণ্ট, যিবোৰ CSR এক্টিভিটিজৰ বেনিফিটছ বুলি কোৱা হৈছে। বুজি পাইছে? এতিয়া প্ৰতিটা যদি আহে, তোমালোকৰ পৰীক্ষাত যদি প্ৰশ্ন আহে, এনেকুৱা প্ৰশ্ন আহিব যে হোৱাট আৰ দ্য বেনিফিটছ অফ CSR এক্টিভিটিজ, এক্সপ্লেইন ইন ব্ৰিফ। মানে 8টা বেনিফিটৰ পইণ্ট দিব লাগিব, অলপকৈ তাত এক্সপ্লেইন কৰিব লাগিব প্ৰতিটা পইণ্টক। এতিয়া যিটো লাষ্ট পইণ্ট সেই ইউনিট 3, সেইটো হ'ল CSR ইন ইণ্ডিয়া, মানে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষত, আমাৰ দেশত কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ কি ভূমিকা, কি গুৰুত্ব, কোনে কৰে, কেনেকৈ কৰে, আইনে কি কৈছে, চব বস্তু ইয়াতে কোৱা হৈছে। এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট। এইটো শ্বৰ্ট নোট আহিব পাৰে তোমালোকৰ, বা এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যে ডিছকাছ ইন ব্ৰিফ দ্য কনচেপ্ট অফ দ্য ইম্পৰ্টেঞ্চ অফ CSR এক্টিভিটিজ ইন ইণ্ডিয়া।
ভাৰতত CSR এক্টিভিটিজ কেনেদৰে কাম কৰি আছে তাৰ গুৰুত্বটো কি সেইটো বিশ্লেষণ কৰি দিয়া। এইটো এটা শ্বৰ্ট নোটো আহিব পাৰে বা এটা প্ৰশ্ন আকাৰে আহিব পাৰে। তো এইটো মই কৈ দি আছোঁ। ইয়াত কি কৈছে যে according to the new Companies Act 2013, Indian business houses can put some portion of their profits in the activities of education, gender equality, poverty, and hunger eradication, developing the marginalized sections of society, etc. মানে কি কৈছে যে নতুন ভাৰতীয় কোম্পানীৰ আইন 2013ত কোৱা হৈছে যে ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ লাভৰ কিছু অংশ কাৰ্যকলাপত ৰাখিব পাৰে। এই তলত দিয়া কাৰ্যকলাপত ৰাখিব পাৰে। কি কি কাৰ্যকলাপ? শিক্ষাৰ ক্ষেত্ৰত, লিংগ সমতা, দৰিদ্ৰতা নিৰ্মূল, ভোক নিৰ্মূল, সমাজৰ প্ৰান্তিক শ্ৰেণীৰ বিকাশ, এইবোৰ ক্ষেত্ৰত কিছু প্ৰফিটৰ পৰ্চন ৰাখিব পাৰে। তো এইটো মই ভালকৈ তোমালোকক এক্সপ্লেইন কৰি দি আছোঁ। তোমালোকে হয়তো নিশ্চয় জানিবা কমাৰ্চৰ ষ্টুডেণ্ট হিচাপে যে ভাৰতৰ কোম্পানীৰ প্ৰথম এক্ট আইন হ'ল 1956 চনৰ 1956। এইটো অতি বিখ্যাত এটা এক্ট, ইণ্ডিয়ান কোম্পানিজ এক্ট 1956। তো ইয়াৰ পিছত বহু বছৰত এই এক্টটো এমেণ্ডমেণ্ট কৰা হৈছে, মানে সংশোধন কৰা হৈছে, এমেণ্ডমেণ্ট কৰা হৈছে বুলি কোৱা হয়। এক্ট এমেণ্ডমেণ্ট কৰি 2013ত যিটো এক্ট সংশোধন কৰি আনিছে, এমেণ্ডেড এক্ট, ইণ্ডিয়ান কোম্পানিজ এমেণ্ডমেণ্ট এক্ট 2013, সেইটো চলি আছে এতিয়াও। তো সেই এক্ট মতে 2013ৰ ইণ্ডিয়ান কোম্পানিজৰ এক্ট মতে, এইটোতো আইন এটা, সেই এক্ট মতে চলিবই লাগিব, কথা মানি চলিবই লাগিব, কাম কৰিবই লাগিব। সেই এক্ট মতে কোৱা হৈছে যে প্ৰতিটা ব্যৱসায়িক প্ৰতিষ্ঠানে, এভৰি বিজনেছ অৰ্গেনাইজেশ্যন, সিহঁতৰ যিটো নেট প্ৰফিট হ'ব, ইয়াৰলি নেট প্ৰফিট হ'ব, তাৰ এটা অংশ, চাৰ্টেন পৰ্চন, এইটো পাৰ্চেণ্টেজত ওলাব লাগিব, সেই চাৰ্টেন পৰ্চন সিহঁতে ছেট এছাইড কৰি ৰাখিব লাগিব, মানে অলপ বেলেগকৈ ৰাখিব লাগিব। নেট প্ৰফিটৰ কিছু অংশ বেলেগকৈ ৰাখিব লাগিব। কিয় ৰাখিব লাগিব? সেই অংশটো, এই টকাটো যাতে কিছুমান ক্ষেত্ৰত সিহঁতে খটাব পাৰে, খৰচ কৰিব পাৰে, আৰু খৰচ কৰিবই লাগিব, সেইটো এক্ট মতে। এতিয়া কি কি সেই এৰিয়াবোৰ, ক'ত ক'ত খৰচ কৰিব? 1 নম্বৰ হ'ল শিক্ষাৰ ক্ষেত্ৰত, এডুকেশ্যন। মানে এটা কোম্পানী ছাপ'জ এটা সমাজত কাম কৰি আছে, সেইটো ছ'চাইটিত, সেই আশে পাশে কোনো প্ৰাথমিক বিদ্যালয় নাই, প্ৰাইমাৰী স্কুল, লোৱাৰ লেভেলৰ বা হায়াৰ লেভেলৰ স্কুল, এইবোৰ নাই। তেতিয়া বা অলপ বেলেগ ঠাইতো যদি নাথাকে, তেতিয়া সেই সমাজৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক যাতে পঢ়িব পাৰে, শিক্ষা ল'ব পাৰে, সেইকাৰণে সেই কোম্পানীটোৱে এটা বিদ্যালয় স্থাপন কৰি দিব পাৰিব, বিদ্যালয় এটা বনাই দিব পাৰিব। তো শিক্ষাৰ ক্ষেত্ৰত এইটো যোগদান কৰিলে। তাৰপিছত যদি বৰঙণি দিব লাগে কোনো স্কুলত, কোনো কলেজত বা ইউনিভাৰ্চিটিত, যদি কিবা কাৰণত বৰঙণি দিব লাগে, টকাৰ পইচা যদি হেল্প কৰিব লাগে, তেনেহ'লে এইটো কৰিব পাৰিব। তো সেই নেট প্ৰফিটৰ যিটো অংশ বেলেগকৈ থৈ দিছিল, তাৰ পৰাই এইটো এৰিয়াত সিহঁতে এক্টিভিটি পাৰফৰ্ম কৰিব। এইটো হ'ল শিক্ষা। 2 নম্বৰ হ'ল লিংগ সমতা, মানে জেণ্ডাৰ ইকুৱেলিটি। অৰ্থাৎ এইটো এটা পলিটিকেল ইছ্যু। আমি বহুত বছৰ আগৰ পৰাই এইটো আমাৰ ভাৰতত ইছ্যুটো আছে যে লিংগ সমতা নাই, আমাৰ লিংগ অসমতা আছে, জেণ্ডাৰ ইনইকুৱেলিটি, যিটো বেয়া। তো লিংগ সমতা অৰ্থাৎ পুৰুষ মহিলা চব একেই, পুৰুষে যিবোৰ কাম কৰিব পাৰে মহিলাও সেইবোৰ কাম কৰিব পাৰে।
সিহঁতৰ এইটো ক্ষমতা আছে। তো এই পলিটিকেল ইস্যু বা এই ডাঙৰ এটা ডিফিকাল্টি প্ৰব্লেম যিটো আমাৰ ভাৰতত দেখা যায়, সেইটো মিনিমাইজ কৰাৰ কাৰণে যিমান পাৰি কম কৰি আনাৰ কাৰণে বা সলভ কৰাৰ কাৰণে এই বিজনেছে বা কৰ্পৰেট ছেক্টৰে কাম কৰিব। সেই কাম কৰাৰ কাৰণে টকা পইচা লাগিব, সেইটো নেট প্ৰফিটৰ এই অংশৰ পৰা খৰচ কৰিব। 3 নম্বৰ হ'ল যিটো কোৱা হয় পভাৰ্টি এণ্ড হাংগাৰ ইৰেডিকেশ্যন। মানে হ'ল যে ভোগ নিৰ্মূল, দৰিদ্ৰতা নিৰ্মূল। তো আমাৰতো দেশ ভাৰতবৰ্ষ গৰীব দুখীয়া দেশ, চবেই জানে। তো ইয়াত দৰিদ্ৰতা বেছি, পভাৰ্টি বেছি। তো এই পভাৰ্টি ইৰেডিকেট কৰাৰ কাৰণে তো পভাৰ্টি কেনেকৈ ইৰেডিকেট কৰিব? সমাজৰ যিবোৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, মানুহবোৰ আছে, সিহঁতক কোম্পানীটোৱে কাম দিব। কিবা এটা এণ্টাৰপ্ৰাইজ খুলি দিব বা এটা ইউনিট খুলি দিব, কিবা এটা মেনুফেকচাৰিং কিবা এটা ইউনিট খুলি দিব, বা সিহঁতৰ কোম্পানীতেই সিহঁতক কাম দিব, কৰ্মসংস্থাপন কৰি দিব, যাতে সিহঁতৰ এটা আয় হয় আৰু সিহঁতৰ দৰিদ্ৰতাটো লাহে লাহে নিৰ্মূল কৰিব পাৰে। সেইমতে কোম্পানীয়ে কাম কৰিব। আৰু 4 নম্বৰ হ'ল মাৰ্জিনেলাইজড ছেকশ্যনছ অফ ছ'চাইটিক ডেভেলপ কৰা, মানে সমাজৰ প্ৰান্তিক শ্ৰেণীৰ বিকাশ। প্ৰতিটা সমাজত আমি দেখা পাইছোঁ মাৰ্জিনেলাইজড গ্ৰুপ থাকে, মানে সিহঁতৰ চব ফালৰ পৰা অতি দৰিদ্ৰ, মাৰ্জিনেলাইজড গ্ৰুপ বুলি কোৱা হয়। মানে সিহঁতৰ এডুকেশ্যন কম, সিহঁতৰ ইনকাম লেভেলটো কম, সিহঁতৰ কাষ্ট, এই চব ফালৰ পৰা সিহঁতে বহুত তলত। তো ইহঁতক কোৱা হৈছে মাৰ্জিনেলাইজড গ্ৰুপ অফ পিপুল। প্ৰতিটা সমাজতেই আছে। সিহঁতক উন্নতি কৰাৰ কাৰণে, উন্নয়ন কৰাৰ কাৰণে ইকনমিক বেনিফিট, পলিটিকেল বেনিফিট, সামাজিক বেনিফিট, এইবিলাক দিয়াৰ কাৰণে কৰ্পৰেট ছেক্টৰে কাম কৰিব। তো এই আমি যে চালোঁ মুখ্য 4টা পইণ্ট, যে এডুকেশ্যন ছেক্টৰ, জেণ্ডাৰ ইকুৱেলিটি, পভাৰ্টি এণ্ড হাংগাৰ ইৰেডিকেশ্যন, আৰু ডেভেলপিং দ্য মাৰ্জিনেলাইজড ছেকশ্যনছ অফ ছ'চাইটি। এই মুখ্য 4-5টা পইণ্টত কোম্পানীৰ এক্ট, এমেণ্ডমেণ্ট এক্ট 2013 এইটো কৈ দিছে যে প্ৰতিটা কৰ্পৰেট ছেক্টৰে প্ৰতি বছৰৰ সিহঁতৰ নেট প্ৰফিটৰ এটা পৰ্চন, স্মল পাৰ্চেণ্টেজ অফ পৰ্চন সিহঁতে ছেট এছাইড কৰিব লাগিব, মানে বেলেগকৈ ৰাখিব লাগিব। কিয় ৰাখিব লাগিব? কাৰণ সেই টকাৰে এই 4-5টা কাম যাতে সিহঁতে কৰিব পাৰে। সেইটোৱেই হ'ল সিহঁতৰ কোম্পানীৰ CSR এক্টিভিটি হ'ব। 2 নম্বৰ হ'ল ইয়াত কৈছে যে moreover certain voluntary guidelines have been provided by the Ministry of Corporate Affairs, Government of India, to the corporate bodies. মানে হয়তো তোমালোকে শুনিছা যে প্ৰতিটা ছেক্টৰৰ কাৰণে আমাৰ মিনিষ্ট্ৰি থাকে। তো কৰ্পৰেট এফেয়াৰ্ছৰ কাৰণেও মিনিষ্ট্ৰি আছে নতুন দিল্লীত, মিনিষ্ট্ৰি অফ কৰ্পৰেট এফেয়াৰ্ছ। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা মিনিষ্ট্ৰি। তো সেই মিনিষ্ট্ৰিয়ে কি কৰে, কৰ্পৰেট এফেয়াৰ্ছৰ উন্নতিৰ কাৰণে আৰু সিহঁতৰ চব কাম কৰাৰ পদ্ধতি প্ৰণালী কৰাৰ কাৰণে সিহঁতে এটা আইন বনাই দিয়ে, আৰু এইবিলাক সিহঁতে চায় কোনে কি কেনেকৈ কাম কৰি আছে। তো মিনিষ্ট্ৰি অফ কৰ্পৰেট এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, সেই মিনিষ্ট্ৰিয়ে কিছুমান গাইডলাইনছ দি দিছে, কিছুমান স্বেচ্ছামূলক নিৰ্দেশনা প্ৰদান কৰিছে কৰ্পৰেট ছেক্টৰক। স্বেচ্ছামূলক নিৰ্দেশনা সেই প্ৰতিটা কৰ্পৰেট ছেক্টৰক দিছে। সেইমতে কি কৰিব লাগিব কৰ্পৰেট ছেক্টৰে? কি কৰিব লাগিব? 1 নম্বৰ, টু টেক কেয়াৰ ফৰ অল ষ্টেক হোল্ডাৰ্ছ।
সকলো অংশীদাৰৰ যত্ন লোৱা মানে অংশীদাৰ কাক কোৱা হয় যিবোৰ মানুহে সিহঁতৰ নিজৰ কেপিটেল মূলধন কোম্পানীত বিনিয়োগ কৰে ইনভেষ্ট কৰে কেনেকৈ কৰে আগতে কৈছোঁ কোম্পানীৰ শ্বেয়াৰ ডিবেঞ্চাৰ বণ্ড যিবোৰ আছে সেইবোৰ যেতিয়া মাৰ্কেটত কোম্পানীয়ে দি দিব বিক্ৰী কৰাৰ কাৰণে তেতিয়া সেই শ্বেয়াৰ ডিবেঞ্চাৰ বণ্ডছবিলাক এই কিছুমান সমাজৰ ধনী ধনী মানুহে কিনি লয় বহু সংখ্যক কিনি লোৱা মানে কি সেই কেপিটেল কোম্পানীটোত আহি গ'ল শ্বেয়াৰ ডিবেঞ্চাৰ আৰু বণ্ডৰ মাধ্যমেৰে মূলধন কোম্পানীত আহি গ'ল তো সিহঁত হ'ল অংশীদাৰী তাৰ উপৰিও যিবোৰ কোম্পানীত কাম কৰি আছে এমপ্লয়িজ ষ্টাফ ৱৰ্কাৰ্ছ সিহঁতৰ ডাইৰেক্ট ষ্টেক হোল্ডাৰ অংশীদাৰী হয় তো সিহঁতৰ প্ৰতিজন অংশীদাৰীৰ প্ৰতি যত্ন ল'ব লাগিব কৰ্পৰেট ছেক্টৰে যত্ন ল'ব লাগিব এইটো মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছে কৈ দিয়া নিয়ম ভাৰত চৰকাৰৰ দ্বাৰা কৰ্পৰেট সংস্থানসমূহক কাৰ্যকলাপবোৰ কৈ দিছে 2 নম্বৰ হ'ল এথিকেল ৱৰ্কিং মানে নৈতিক কাম কৰা মিনিষ্ট্ৰীয়ে কৈ দিছে প্ৰতিটা ছেক্টৰক যে তোমালোকে অনৈতিক কাম নকৰিবা ইলিগেলি কাম নকৰিবা ইলিগেল কামবোৰ নকৰিবা সব লিগেল কাম কৰিবা নৈতিক কাম কৰিবা মৰেল ষ্টেণ্ডাৰ্ডছ মানি চলি কাম কৰিবা যেটো মই অলপ আগতে তোমালোকক কৈছো মৰেল ষ্টেণ্ডাৰ্ডছ মৰেলছ মানে এথিক্স বিজনেছ এথিক্স যাক কোৱা হয় সেই মতে কাম কৰিবা এইটো মিনিষ্ট্ৰীয়ে নিৰ্দেশনা দিছে 3 নম্বৰ ৰেসপেক্ট ফৰ ওয়াৰ্কাৰ্স ৰাইটস এণ্ড ওয়েলফেয়াৰ মিনিষ্ট্ৰীয়ে কৈছে যিবোৰ ওয়াৰ্কাৰ্স এমপ্লয়িজ বিভিন্ন লেভেলত তোমালোকৰ কোম্পানীত কাম কৰি আছে ইমান বছৰ ধৰি সিহঁতৰ ওয়ান্টস ডিমান্ডস ৰাইটস ইন্টাৰেষ্টস এইবোৰ সব তোমালোকৰ চাব লাগিব ভালকে এইবিলাক যাতে কোনো ব্যাঘাত নঘটে তো সেই ওয়ান্টস ডিমান্ডস ইন্টাৰেষ্টস ৰাইটস এইবোৰক তোমালোকে সন্মান দিব লাগিব ভালকে কৰ্পৰেট ছেক্টৰে সন্মান দিব লাগিব যাতে সিহঁতক এইবোৰ ভালকে দিব লাগিব আৰু ওয়াৰ্কাৰ্ছৰ ওয়েলফেয়াৰৰ কাৰণে উন্নতিৰ কাৰণে সৰ্বাঙ্গীন কল্যাণৰ কাৰণে তোমালোকে কাম কৰিব লাগিব আচ্ছা নেক্সট হ'ল ৰেসপেক্ট ফৰ হিউম্যান ৰাইটস অকল যে এমপ্লয়িজ আৰু ওয়াৰ্কাৰ্ছে কাম কৰা সিহঁতৰে ৰাইটস তোমালোকে চাবা হেতু নহয় সমাজৰ যেটো সমাজত তোমালোকে কোম্পানীটো চলাই আছা সেই সমাজৰ যিবোৰ মানুহ আছে বৃদ্ধ মানুহ সৰু সৰু ল'ৰা ছোৱালী বা আন মানুহবিলাক সিহঁতৰো যিবিলাক ৰাইটস থাকে মানুহৰ যেটো ৰাইটস অধিকাৰ হিউম্যান ৰাইটস যেটো জন্মগত অধিকাৰ হয় সেইবোৰ যাতে সিহঁতে পায় তোমালোকে এইটো মন কৰিব লাগিব কৰ্পৰেট ছেক্টৰে এইবোৰৰ ওপৰতো কাম কৰিব লাগিব নেক্সট পইণ্ট হ'ল ৰেসপেক্ট ফৰ এনভাইৰনমেন্ট মানে পৰিবেশক সন্মান কৰা এনেকুৱা কোনো কাম কৰিব নালাগিব মিনিষ্ট্ৰীৰ কথা মতে নিৰ্দেশনা মতে কৰ্পৰেট ছেক্টৰে এনেকুৱা কোনো কাম কৰিব নালাগে যেটোৱে পৰিবেশক বেয়া কৰি দিয়ে এনভাইৰনমেন্ট ডিগ্ৰেড কৰি দিয়ে সেইটো কাম কেতিয়াও আইনগত নহব বা বিজনেছ এথিক্স মতে নহব এইটো বেআইনী হ'ব ইলিগেল হ'ব মৰেল ষ্টেণ্ডাৰ্ডছ মতে নহব তো মিনিষ্ট্ৰীয়ে কোৱা মতে পৰিবেশক সন্মান কৰিব লাগিব এনভাইৰনমেন্টক যাতে কোনো অসুবিধা নহয় সেই মতে এইবোৰ কাম কৰিব লাগিব নেক্সট হ'ল সামাজিক আৰু সামগ্ৰিক বিকাশৰ বাবে কাৰ্যকলাপ মানে হ'ল যে এক্টিভিটিজ ফৰ সোশিয়েল এণ্ড ইনক্লুসিভ ডেভেলপমেন্ট সামাজিক আৰু সামগ্ৰিক বিকাশ সোশিয়েল ডেভেলপমেন্ট ইকোনমিক ডেভেলপমেন্ট পলিটিক্যাল ডেভেলপমেন্ট এইবিলাকতো আমি সবেই শুনিছো এটা হ'ল ইনক্লুসিভ ডেভেলপমেন্ট আছে মানে সামগ্ৰিক বিকাশ মানে সমগ্ৰ
সমাজটোৰ বিকাশ সব ফালৰ পৰা। তো কৰ্পোৰেট সেক্টৰে মিনিষ্ট্ৰীৰ নিৰ্দেশনা মতে এইবোৰ কৰিব লাগিব। তো আমি কি চালো যে 2013 নতুন কোম্পানীৰ এমেন্ডমেন্ট এক্ট 2013 মতে মিনিষ্ট্ৰী অফ কৰ্পোৰেট এফেয়াৰ্স মানে কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয় ভাৰত চৰকাৰৰ কিছুমান নিৰ্দেশনা দিছে, গাইডলাইন্স মানে স্বেচ্ছামূলক গাইডলাইন্স। সেই গাইডলাইন্স মতে কৰ্পোৰেট সেক্টৰে কাম কৰে। এইটো CSRৰ কনসেপ্টৰ আন্ডাৰত CSR এক্টিভিটিজৰ কাৰণে মিনিষ্ট্ৰী এইবিলাক কৈ দিছে। তো 1 নম্বৰ কি পালো আমি সোনকালে একবাৰ পঢ়ি দিছো, টু টেক কেয়াৰ ফৰ অল ষ্টেক হোল্ডাৰ্ছ মানে সকলো অংশীদাৰৰ যত্ন লোৱা। ভিতৰৰ অংশীদাৰ হ'ব পাৰে, বাহিৰৰো অংশীদাৰ হ'ব পাৰে। 2 নম্বৰ এথিকেল ৱৰ্কিং মানে নৈতিকভাৱে কাম কৰা। 3 নম্বৰ ৰেসপেক্ট ফৰ ওয়াৰ্কাৰ্স ৰাইটস এণ্ড ওয়েলফেয়াৰ শ্ৰমিকসকলক সন্মান কৰা, অধিকাৰ সিহঁতৰ অধিকাৰ আৰু কল্যাণৰ কাৰণে চিন্তা কৰা। মানে ইয়াত সমাজৰ কথা কোৱা নাই, ইয়াত কৈছে অকল যে কোম্পানীটোত যিবিলাক মানুহে কাম কৰিব, শ্ৰমিক তলৰ লেভেলৰ যিবিলাক ওয়াৰ্কাৰ্স এমপ্লয়িজ আছে সিহঁতক সন্মান কৰা, সিহঁতৰ অধিকাৰ বাবে চিন্তা কৰা, কি কি অধিকাৰ পাইছে নে নাই, সিহঁতৰ কল্যাণ কেনেকৈ কৰিব পাৰি, অৰ্থনৈতিক সামাজিক সব ফালৰ পৰা চিন্তা কৰিব লাগিব। এইটো মিনিষ্ট্ৰীৰ নিৰ্দেশ মতে। নেক্সট হ'ল ৰেসপেক্ট ফৰ হিউম্যান ৰাইটস। এইটো অলপ বাহিৰত গৈছে, মানে মানৱ অধিকাৰৰ সন্মান কৰা। হিউম্যান ৰাইটসটো এটা ডাঙৰ এটা ইস্যু, ডাঙৰ এটা সাবজেক্ট। এই মানৱ অধিকাৰ যিটো জন্মগত অধিকাৰ সেইটো সম্বন্ধে কৰ্পোৰেট সেক্টৰৰ ৰেসপন্সিবিলিটি থাকে। তো মিনিষ্ট্ৰী অফ কৰ্পোৰেট এফেয়াৰ্সে প্ৰতিটা কৰ্পোৰেট সেক্টৰক কৈছে যে মানৱ অধিকাৰক সন্মান কৰিব লাগিব। এইটো তোমালোকৰ ৰেসপন্সিবিলিটি যে কি কি কাম কৰিলে মানৱ অধিকাৰক সন্মান দিব পাৰি সেইটো তোমালোকে চাব লাগিব। নেক্সট হ'ল ৰেসপেক্ট ফৰ এনভাইৰনমেন্ট মানে পৰিৱেশক সন্মান কৰা। সেইটো আজিকালি খুব গুৰুত্বপূৰ্ণ এটা টপিক বা ইস্যু, কাৰণ গ্লোবেল ওয়াৰ্মিং হৈ আছে। তোমালোকে এই কনসেপ্টটো শুনা পাইছা, টাৰ্মটো গ্লোবেল ওয়াৰ্মিং। তো তেনেকুৱা কোনো কাম কৰিব নালাগিব কৰ্পোৰেট সেক্টৰৰ মিনিষ্ট্ৰীৰ মতে যিটো কামে পৰিৱেশক দূষিত কৰে, এনভাইৰনমেন্টক ডিগ্ৰেড কৰে, সেইটো কাম কেতিয়াও কৰিব নালাগিব। সেইটো কৰা অনুচিত, সেইটো কৰা বেআইনী আৰু সেইটো কৰা বিজনেস এথিক্স মতে নহয়, মানে নৈতিকভাৱে নহয়। তো এইটো মন কৰিব লাগিব। আৰু নেক্সট হ'ল এক্টিভিটিজ ফৰ সোশিয়েল এণ্ড ইনক্লুসিভ ডেভেলপমেন্ট মানে সামাজিক আৰু সামগ্ৰিক বিকাশৰ বাবে কাৰ্যকলাপ। ঠিক কৰ্পোৰেট সেক্টৰে সেইবোৰ কামেই কৰিব লাগিব সমাজত যিবোৰ কামৰ কাৰণে গোটেই সমাজটোৰ উন্নতি হয়, কল্যাণ হয়। তো এই কেইটামান নিৰ্দেশ ইণ্ডিয়ান কোম্পানীজ এমেন্ডমেন্ট এক্ট 2013 দিছে। নেক্সট এটা আমি পাওঁ এতিয়া নতুন এটা টাৰ্ম, যে এইটো হ'ল সেবি। কমাৰ্চৰ ষ্টুডেণ্ট হিচাপে হয়তো নিশ্চয় তোমালোকে টাৰ্মটো শুনিছা, সেবি SEBI মানে সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া। এইটো এটা খুব ডাঙৰ বডি, ইম্পৰ্টেণ্ট এটা বডি, যিটোৱে বহুত কৰ্পোৰেট সেক্টৰক কন্ট্ৰোল কৰে, গভৰ্ণ কৰে। সেবি সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া। সেই সেবিয়ে কিছুমান সাজেশন দিছে। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সাজেশনটো হ'ল যে সেবিয়ে কৈছে যে 100টা বেষ্ট কোম্পানীয়ে প্ৰতি বছৰটো তোমালোকে জানা এইটো যে বিভিন্ন অৰ্গেনাইজেশ্যনে ৰিসাৰ্চ কৰে কোনটো কোম্পানীয়ে ভাল কাম কৰিছে, কি ক্ষেত্ৰত
কি কাম কৰিছে, কিমানটা তেনেকৈ কোম্পানী ওলাইছে, কি কি কাম কৰিলে সেই কোম্পানীবিলাকে, এইবোৰ কাম লৈ সিহঁতে ৰিচাৰ্চ কৰে। তো এনেকৈ ৰিচাৰ্চ কৰি সেবিৰ নিৰ্দেশ মতে, ছাজেশ্যন মতে 100টা বেষ্ট কোম্পানীক কোৱা হৈছে যে তোমালোকে BRR দিব লাগিব, মানে বিজনেছ ৰেছপন্সিবিলিটি ৰিপৰ্ট। আমি সকলোৱে জানো এটা বিজনেছে, এইটো প্ৰাইভেটত হওক বা পাব্লিক ছেক্টৰত হওক, প্ৰতি বছৰ ফাইনেন্সিয়েল ইয়াৰ কমপ্লিট হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ ৰিপৰ্ট বনায়। সেই ৰিপৰ্টবোৰ সেবিত প্ৰেজেণ্ট কৰে, ছাবমিট কৰিব লাগে। তো সেবিয়ে কৈছে যে 100টা এনেকুৱা কোম্পানীক ওলাই থৈছে সিহঁতে ৰিচাৰ্চ কৰি, 100 বেষ্ট কোম্পানী, বেষ্ট পাৰফৰ্মেঞ্চ কোম্পানী 100, সিহঁতক সেবিয়ে কৈছে যে তোমালোকে প্ৰতি বছৰ বেলেগ ৰিপৰ্টৰ লগতে নতুন এটা ৰিপৰ্ট দিব লাগিব। সেইটো হ'ল বিজনেছ ৰেছপন্সিবিলিটি ৰিপৰ্ট, মানে BRR প্ৰতি বছৰ দিব লাগিব, সেবিক দিব লাগিব। এই বিজনেছ ৰিপৰ্ট মানে কি? বিজনেছ ৰেছপন্সিবিলিটি ৰিপৰ্ট মানে কি? মানে ইয়াত কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটিৰ কথা কৈছে। মানে বিজনেছৰ, মানে কৰ্পৰেটৰ সমাজৰ প্ৰতি যে দায়িত্ব, কৰ্তব্য, সেইমতে বিজনেছটোৱে সমাজৰ উন্নতিৰ কাৰণে, কল্যাণৰ কাৰণে কি কি কাম কৰিলে গোটেই বছৰটো, সেইমতে এটা ৰিপৰ্ট, এটা প্ৰতিবেদন বনাব আৰু সেবিক দিব। প্ৰতিটা কোম্পানী, 100 বেষ্ট কোম্পানীয়ে দিব লাগিব। এইটো এটা মেণ্ডেটৰী কৰি দিছে, মানে বাধ্যতামূলক কৰি দিছে। এইটো এটা ইম্পৰ্টেণ্ট আমি কথা জানিলোঁ। নেক্সট কৈছে, besides the above, the CSR policy rules 2014 states that those Indian companies having rupees 500 crore net worth or a turnover of rupees 1000 crore or net profit of rupees 5 crore must spend at least 2% of the average net profit for the immediately preceding 3 financial years on CSR activities. কি কৈছে যে CSR নীতি নিয়ম 2014, কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি ৰুলছ 2014ত বনোৱা হৈছিল। মিনিষ্ট্ৰীয়ে বনাইছিল, এইটো মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছে বনাইছিল এটা ৰুলছ। কি বনাইছিল ৰুলছটো? CSR ৰুলছ বুলি কোৱা হয়, 2014। সেই ৰুলছ মতে উল্লেখ কৰা হৈছে, 1 নম্বৰ, মন দিবা, যে 500 কোটি টকাৰ মুঠ মূল্য, মানে 500 crore টকাৰ যিটো কোম্পানীৰ নেট ৱৰ্থ আছে, নেট ৱৰ্থ, নেট প্ৰফিট, এইবিলাক নিশ্চয় তোমালোকে শুনিছা টাৰ্মবিলাক। তো যিটো কোম্পানীৰ 500 কোটি টকাৰ নেট ৱৰ্থ আছে, আৰু নহ'লে টাৰ্ণঅভাৰ 1000 কোটি টকাৰ আছে, টাৰ্ণঅভাৰ মানে চেল, টোটেল চেল এটা ফাইনেন্সিয়েল ইয়াৰত 1000 কোটি টকাৰ চেল হৈছে, টাৰ্ণঅভাৰ হৈছে, অথবা নেট প্ৰফিট হৈছে 5 কোটি টকা। 3টা কথা আছে দেই ইয়াতে, মন কৰিবা। 1 নম্বৰ হ'ল CSR ৰুলছ মতে সেইবোৰ ইণ্ডিয়ান কোম্পানীজ যিবোৰে 500 কোটি টকাৰ নেট ৱৰ্থ কামাই কৰে, ইনকাম কৰে, 500 কোটি টকাৰ নেট ৱৰ্থ আছে, সেইবোৰ নহ'লে যদি 1000 কোটি টকাৰ টাৰ্ণঅভাৰ হৈছে সিহঁতৰ, আৰু নহ'লে যদি 5 কোটি টকাৰ মুঠ লাভ অৰ্জন কৰিছে এটা ফাইনেন্সিয়েল ইয়াৰত, বিত্তীয় বছৰত, সেইবোৰ কোম্পানীয়ে কি কৰিব লাগিব? CSR ৰুলছ 2014 মতে বাধ্যতামূলক কৰি দিছে ইয়াত। সিহঁতে কি কৰিব লাগিব? সিহঁতৰ যিটো এই যে নেট ৱৰ্থ হ'ল বা টোটেল চেল হ'ল বা নেট প্ৰফিট হ'ল, যিটো মই এইমাত্ৰ ক'লোঁ,
সেই তাৰ 2% 2% CSR এক্টিভিটিজৰ কাৰণে ৰাখিবই লাগিব, বেলেগ কৰি ৰাখিব লাগিব। CSR এক্টিভিটিজ পাৰফৰ্ম কৰাৰ কাৰণে 2% সেই টকাৰ 2% খৰচ কৰিব লাগিব। এইটো হ'ল 1 নম্বৰ ৰুল মতে কৈছে, CSR ৰুল। আৰু 2 নম্বৰ ৰুলে কয় যে contributions to any political party will not be considered as CSR activity। মানে যদি কোনো ৰাজনৈতিক দললৈ অৱদান দিয়া হয়, CSR কাৰ্যকলাপ হিচাপে গণ্য কৰা নহ'ব। একদম ষ্ট্ৰিক্টলি কৈ দিছে CSR ৰুলছে 2014 যে কোনো এটা কৰ্পোৰেট সেক্টৰে যদি কোনো ৰাজনৈতিক দলক MP, MLA বা এনেকুৱা কোনো যিকোনো ৰাজনৈতিক দলক যদি অৱদান দিয়ে, মানে ফাইনেন্সিয়ালি হেল্প কৰে, তো কৰ্পোৰেট সেক্টৰে ক'ব পাৰে যে এইটো আমি CSR এক্টিভিটি কৰিছোঁ, কিন্তু আচলতে এইটো নহয়। এইটো CSR ৰুলছ মতে CSR এক্টিভিটি গণ্য কৰা নহ'ব, কাৰণ ৰাজনৈতিক দলৰ অৱদান দিয়াটো CSR এক্টিভিটি নহয় CSR ৰুলছ মতে। আৰু 3 নম্বৰ হ'ল activities conducted in India will be considered as CSR activity। মানে ভাৰতত চলোৱা কাৰ্যকলাপবোৰকে কেৱল CSR কাৰ্যকলাপ হিচাপে গণ্য কৰা হ'ব। ইণ্ডিয়ান কোম্পানিজ, তো সিহঁতে যদি বিদেশত যায় কোনো CSR এক্টিভিটি কৰে, সেইটো কিয় CSR এক্টিভিটি বুলি গণ্য কৰা হ'ব? ইণ্ডিয়ান কোম্পানিজে ইণ্ডিয়াত CSR এক্টিভিটি পাৰফৰ্ম কৰিব লাগিব, আমাৰ দেশৰ ভিতৰত এক্টিভিটিজ পাৰফৰ্ম কৰিব লাগিব, তেতিয়াহে সেইটো CSR এক্টিভিটি বুলি গণ্য কৰা হ'ব। তো এইবোৰ হ'ল মিনিষ্ট্ৰীৰ কোৱা মতে নিৰ্দেশ আৰু কোম্পানীৰ যিটো CSR ৰুলছ আছে 2014, সেইমতে আমি চালোঁ। তো এতিয়া তোমালোকক মই এটা চমুকৈ এবাৰ কৰি দিছোঁ যে CSR এক্টিভিটিজটো ইমান গুৰুত্বপূৰ্ণ হৈছে আজিকালি যে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি মিনিষ্ট্ৰীয়ে বেষ্ট কোম্পানীবিলাকক ওলায়, প্ৰতি বছৰ ওলাই সিহঁতক এৱাৰ্ড দিয়া হয় আৰু টেক্স বেনিফিট দিয়া হয়। মিনিষ্ট্ৰীয়ে কৈছে যে যিটো কোম্পানীক আমি পাম যে খুব ভাল ভাল CSR এক্টিভিটি পালন কৰি আহি আছে, যোৱা 3 বছৰ বা যোৱা 5টা ফাইনেন্সিয়েল ইয়াৰ বিত্তীয় বছৰ ধৰি ভাল ভাল কাম কৰিছে সমাজত উন্নয়ন কৰাৰ কাৰণে বা কোম্পানীৰ কাম কৰা শ্ৰমিকসকলৰ কাৰণে, ষ্টাফৰ কাৰণে, তেতিয়া সেই কোম্পানীবিলাকক ওলাই সিহঁতক ৰিৱাৰ্ড দিয়া হ'ব। আৰু নহ'লে ইনকাম টেক্স বেনিফিট দিয়া হয়, আয়কৰ ৰেহাই দিয়া হয়। তো সেই ইনকাম টেক্স বেনিফিটৰ কাৰণে বহুত কৰ্পোৰেট সেক্টৰে খুব ভালকৈ কাম কৰে। তো এই CSR এক্টিভিটি ইন ইণ্ডিয়া বহুতেই ইম্পৰ্টেণ্ট এটা টপিক, খুব ভালকৈ তোমালোকে এইটো পঢ়িবা। ইয়াত সেবিৰ আৰু CSR ৰুলছ, সেবি হ'ল ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া, এই বাধ্যতামূলক কৰি দিয়া যিটো সিহঁতৰ নীতি নিয়ম, সেইটোক কৈছে যে 100টা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা কোম্পানী সিহঁতক কি কৰিব লাগিব? ব্যৱসায়িক দায়বদ্ধতা দাখিল কৰিব লাগিব। মানে সিহঁতে যেনেকৈ বেলেগ বেলেগ ৰিপৰ্ট বনাই দিয়ে প্ৰতি বছৰ, এটা বিত্তীয় বছৰ শেষ হোৱাৰ লগতে যিবোৰ সিহঁতে ৰিপৰ্টছ বনায়, প্ৰতিবেদন বনায়, তাৰ লগতে সেবিয়ে কৈছে যে তোমালোকে BRR বনাব লাগিব, মানে বিজনেছ ৰেছপন্সিবিলিটি ৰিপৰ্ট। ইয়াত তোমালোকে সুন্দৰভাৱে লিখিব লাগিব, মানে আমাক দেখাব লাগিব যে কি কি ক্ষেত্ৰত তোমালোকে কি কি কাম কৰিছা, কিমান খৰচ হৈছে, আৰু সেইটোৰ
পৰিপ্ৰেক্ষিতত তোমালোকে কি কি একশ্যন লৈছা আৰু সেই ছ'চাইটিৰ উন্নতিৰ কাৰণে কি কি কাম কৰিছা, সেইটো তোমালোকে প্ৰতিবেদনত আমাক দাখিল কৰিব লাগিব। সেবিয়ে কোৱা মতে বিজনেছ ৰেছপন্সিবিলিটি ৰিপৰ্ট বুলি কোৱা হয় BRR। তাৰ উপৰিও যেটো CSR ৰুলছ আছে, মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ CSR ৰুলছ, কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি ৰুলছ, সেইটো বনাইছিল মিনিষ্ট্ৰীয়ে 2014। সেইমতে এই 3-4টা মই যেটো পইণ্ট ক'লোঁ সেইটো। তো দেখা গৈছে যে আমাৰ যিবিলাক মাল্টিনেশ্যনেল কোম্পানীজবিলাক আছে, টাটা, বিৰলা, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, ৰিলায়েন্স, তাৰপিছত এই কম্পিউটাৰ জায়েণ্ট কোম্পানীজবিলাক যে আছে, সেইবোৰে কি কৰে, মেগাজিনত এইবিলাক ৰিপৰ্ট ওলায়, পাব্লিছ হয় যে 500 কোটি টকাৰ যদি নেটৱৰ্থ হয় বা 1000 কোটি টকাৰ যদি তাত টাৰ্ণঅভাৰ হয়, টোটেল চেইলছ, টাৰ্ণঅভাৰ মানে চেইলছ, আৰু নহ'লে 5 কোটি টকাৰ যদি মুঠ লাভ হয়, নেট প্ৰফিট, তো সেই কোম্পানীবিলাকৰ যিকোনো এটা হ'লেও হ'ব, এই 3টাৰ ভিতৰত যিকোনো এটা হ'লেও সেই কোম্পানী কি কৰিব লাগিব, তাৰ গড় ওলাব লাগিব। ইয়াৰ গড় মুঠ আয়ৰ এটা গড় ওলাই, মানে এভাৰেজ ওলাই 2% তাৰ পৰা ছেট এছাইড কৰিব লাগিব। সেই গড় এমাউণ্টৰ, এভাৰেজ এমাউণ্টৰ 2% কেলকুলেশ্যন কৰি বেলেগকৈ থৈ দিব লাগিব। কিয়? মানে বিত্তীয় বৰ্ষৰ বাবে ব্যয় কৰিব লাগিব CSR এক্টিভিটিত। এইটো CSR ৰুলছ মতে। ছ'চাইটিত ক'ত কি কৰিব লাগে উন্নয়নৰ কাৰণে বা ৱৰ্কাৰ্ছ এমপ্লয়িজৰ ভালৰ কাৰণে, সেইবোৰ কাম কৰিব লাগিব সেই 2%। আৰু যদি কোনো কৈছে যে ভাৰতত ইণ্ডিয়ান কোম্পানীয়ে যদি কোনো কাম কৰে সমাজৰ উন্নতিৰ কাৰণে আৰু ষ্টাফ ৱৰ্কাৰ্ছৰ উন্নতিৰ কাৰণে, সেইটোকেই কিন্তু ছ'চিয়েল ৰেছপন্সিবিলিটি বুলি ধৰা হ'ব। যদি বিদেশত কৰে সেইটো নহ'ব। আৰু 3 নম্বৰ হ'ল ৰাজনৈতিক দলক যদি কিবা বৰঙণি দিয়ে, ফাইনেন্সিয়েলি অলপ হেল্প কৰে ইলেকশ্যনৰ সময়ত। আজিকালি আমি চবেই জানো যে যেতিয়া ভোটৰ সময় আহে ইলেকশ্যনৰ সময়ত, তো এতিয়া ইলেকশ্যনিয়াৰিং কৰাৰ সময়ত ৰাজনৈতিক দলবিলাকে কোম্পানীবিলাকৰ পৰা টকা বিচাৰে। তেতিয়া কিছুমান কোম্পানী আছে সিহঁতক ফাইনেন্সিয়েলি হেল্প কৰে, সেইটোক কিন্তু CSR এক্টিভিটি বুলি ধৰা নহ'ব CSR ৰুলছ মতে। তেতিয়া কি কৰিব লাগে, সিহঁতে এই এক্সপেন্সবোৰ সিহঁতৰ বেলেঞ্চ শ্বীটত দেখাব নোৱাৰিব। বিজনেছ ৰেছপন্সিবিলিটি ৰিপৰ্ট যিটো BRR বুলি কৈছোঁ, সেইটোত দেখাব, শ্ব' কৰিব নোৱাৰিব। সেইকাৰণে কি কৰে, একদম লাষ্টত মই এটা কৈ দিওঁ যে কৰ্পৰেট ছেক্টৰে সদায় বিচাৰে যে ইনকাম টেক্স যাতে কম দিব লাগে, সিহঁতৰ লাভ হ'ব, তেতিয়া ইনকাম টেক্স কম যাতে দিব লাগে, আৰু সিহঁতৰ নেট প্ৰফিটটো যাতে আৰু বেছি হয়, সিহঁতৰ কোম্পানীৰ গুডউইল ৰেপুটেশ্যন যাতে বাঢ়ে, সিহঁতৰ যিটো ব্ৰেণ্ড প্ৰডাক্টছ, এই ব্ৰেণ্ড প্ৰডাক্টছৰ যাতে ৰিকগনিশ্যন পায়, এইবোৰ বিভিন্ন উদ্দেশ্যেৰে কোম্পানীবিলাকে ৰুলছ ফ'ল' কৰি সেবিৰ নিৰ্দেশ মতে, মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ নিৰ্দেশ মতে কামবোৰ কৰে, আৰু প্ৰতিবেদনত সেইবোৰ এক্টিভিটিজ তুলি ধৰে। যিটো মই বিজনেছ ৰেছপন্সিবিলিটি ৰিপৰ্ট বুলি ক'লোঁ BRR, যিটো প্ৰতিটা ফাইনেন্সিয়েল ইয়াৰত দিব লাগিব, সেইটোত সিহঁতে লিখিব, সুন্দৰকৈ স্পষ্টভাৱে লিখি দিয়ে। তেতিয়া সেইবোৰ মিনিষ্ট্ৰীয়ে চালি চায়, আৰু নেট প্ৰফিটৰ যদি ইনকাম টেক্স যদি বেছি দিব লাগে তেতিয়া ৰেহাই দিয়ে। তো
ইয়াৰ পৰাই মই আজি লেকচাৰটো সম্পূৰ্ণ কৰিলোঁ আৰু ইয়াৰ দ্বাৰাই ব্লক 1 ইউনিট 3 কমপ্লিট হৈ গ'ল। নমস্কাৰ।